নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ আজি 31 তাৰিখ, মঙলবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ, মঙলবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অসুবিধাৰে ভৰি থকা দিন হোৱা দেখা যাব। আৰু আপুনি আপোনাৰ কামত বুদ্ধিমত্তাৰে আগবাঢ়ি গ'লে আপোনাৰ কাৰণে ভাল হ'ব। আজি আপুনি কাৰোবাৰ পৰামৰ্শ অনুসৰণ কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, সেয়েহে কোনো ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত নহয়। আজি আপুনি আপোনাৰ পাৰিবাৰিক দায়িত্বসমূহৰ পৰা আঁতৰি নাযাব, যিটো আপোনাৰ পৰিয়ালৰ সদস্যসকলে দেখি সুখী হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আকাংক্ষাসমূহ অনুসৰণ কৰি আপুনি লাভালাভ লাভ কৰা দেখা যায়। আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ বছৰ সৈতে মীমাংসা কৰিব লাগিব, যাৰ ফলত আপোনাৰ দৰমহাও বৃদ্ধি হোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে পাতল নীলা। শুভ সময় আবেলি 3:30 পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ, মঙলবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি সুখৰ দিন হোৱা দেখা যাব। আৰু আপোনাৰ কামসমূহ সহজে কৰিবলৈ আপুনি বিবেচনা ব্যৱহাৰ কৰক। আৰু আপুনি নতুন ঘৰ, নতুন দোকান আদি যদি কিনাৰ আপোনাৰ সপোন আছিল, সেই সপোন আজি আপুনি পূৰণ কৰি তুলিবলৈ সক্ষম হোৱা দেখা যায়। আৰু যদি আপুনি কিছুমান টকা পইচাৰ ঋণ লৈছিল, তেন্তে আপুনি ইয়াক যথেষ্ট পৰিমাণে পৰিশোধ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ ব্যৱসায়ত কিছুমান কাৰিকৰী সমস্যাৰ বাবে আপুনি কাম কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে লেভেণ্ডাৰ। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ, মঙলবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ মানুহৰ সৈতে মিলা মিছা কৰি আজিৰ দিনটোত আগবাঢ়ি যোৱাৰ দিন হ'ব। আৰু আপুনি প্ৰগতিৰ পথতো আগবাঢ়ি যাবলৈ সক্ষম হোৱা দেখা যায়। আৰু যদি আপুনি আগতে ক'ৰবাত টকা পইচা বিনিয়োগ কৰিছিল, তেন্তে আপুনি ভাল লাভালাভ লাভ কৰিব পাৰে। আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে আজি টকা পইচা লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সৈতে আলোচনা কৰি সমস্যাটো সমাধান কৰক। আৰু আপোনাৰ মৰম আৰু চেনেহৰ অনুভূতি আপোনাৰ মনত থাকিব। আজি আপোনাৰ পত্নীয়ে প্ৰতিটো বিষয়ত আপোনাক সমৰ্থন আৰু সহযোগ আগবঢ়োৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সাগৰীয় সেউজীয়া। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ, মঙলবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপুনি পৰোপকাৰৰ সৈতে সম্পৰ্কিত কিছু কাম কৰিব পাৰে। আৰু আপুনি আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিবলৈ টকা পইচা বিনিয়োগ কৰিব লাগিব। আজি শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত মনোযোগ দিব নোৱাৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোত আপুনি দীঘলীয়া
ভ্ৰমণলৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। আৰু যদি আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে এটা ধাৰণা লৈ আহে তেন্তে আপুনি ইয়াক লগে লগে আগুৱাই নিয়া উচিত। আজিৰ দিনটোত আপোনাৰ সন্তানৰ মনত চলি থকা বিভ্ৰান্তিসমূহ জানিবলৈ চেষ্টা কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰূপালী। শুভ সময় নিশা 9:30 পৰা নিশা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ সন্মান বৃদ্ধি হ'বলৈ গৈ আছে। আৰু আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ প্ৰতিও সাৱধান হ'ব লাগিব। আজি আপুনি প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হ'ব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। আৰু যদি আপোনাৰ কোনো কাম দীঘলীয়া সময়ৰ বাবে স্থগিত হৈ আছিল তেন্তে আপুনি ইয়াক সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ভাতৃসকলৰ পৰা সহায় ল'ব। আৰু আপুনি আগতে যি টকা পইচাৰ ঋণ লৈছিল তেন্তে আপুনি ইয়াক যথেষ্ট পৰিমাণে পৰিশোধ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মিশ্ৰিত ফলপ্ৰসূ দিন হোৱা দেখা যাব। অৰ্থাৎ আজি আপুনি ভাল বেয়া মাজেৰে কিছু ফল লাভ কৰি থকা দেখা যায়। আৰু আপুনি যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ লাভালাভ লাভ কৰিব পাৰে। আজি আপুনি বিবাহিত জীৱনত সংযম বজাই ৰাখিব লাগিব। আৰু আপুনি যিকোনো টকা পইচাৰ বিনিয়োগ সম্পৰ্কীয় আঁচনিত অতি সাৱধানে টকা পইচা বিনিয়োগ কৰিব লাগিব। আৰু আজি দিনটোত আপুনি আপোনাৰ কথা আৰু আচৰণত নিয়ন্ত্ৰণ বজাই ৰখা উচিত। আৰু খোজ কঢ়াৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰা হ'ব। আজি পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো স্থগিত কাম সম্পূৰ্ণ হৈ উঠা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 2:30 পৰা আবেলি 4 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ইতিবাচক ফলাফল আনিবলৈ গৈ আছে। আৰু আপুনি কৰ্মক্ষেত্ৰত ভাল চিন্তাৰ সুবিধা ল'ব পাৰিব। আৰু যদি আপুনি কাৰোবাক টকা পইচা ধাৰ দিছিল তেন্তে ইয়াক আজি ঘূৰাই লাভ কৰিব পাৰে। আৰু সামাজিক খণ্ডত কাম কৰা লোকসকলে এটা ভাল নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি আপোনাৰ শিশুটোৱে নতুন চাকৰি পোৱাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো আনন্দদায়ক হ'ব। আৰু যদি পৰিয়ালটোত কাজিয়া চলি আছে তেন্তে ইয়াক আপুনি দুয়োপক্ষৰ কথা শুনি সিদ্ধান্ত ল'লে আপোনাৰ কাৰণে ভাল হ'ব। আৰু আপুনি আপোনাৰ কিছুমান পুৰণি ঋণ সহজে পৰিশোধ কৰিবলৈ সক্ষম হোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ফিৰোজা। শুভ সময় আবেলি 3:30 পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মিশ্ৰিত দিন হোৱা দেখা যায়। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যাব। আৰু খৰখেদাকৈ আপুনি কোনো কাম নকৰিব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে।
আজি খৰখেদা আৰু আৱেগিকতাত আপুনি কোনো সিদ্ধান্ত লোৱা একেবাৰে উচিত নহয় আৰু যদি আপুনি আপোনাৰ পাৰিবাৰিক সমস্যাৰ বিষয়ে চিন্তিত তেন্তে আপুনি তাৰ বাবে জ্যেষ্ঠ সদস্যসকলৰ সৈতে আজি আপুনি কথা পাতিব পাৰে আৰু আজিৰ দিনটোত আপুনি আপোনাৰ পত্নীৰ সৈতে অতি সাৱধানে কথা পাতিব লাগে আৰু তেওঁলোকে আপোনাৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে আজি আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কামত আপোনাক সম্পূৰ্ণ সমৰ্থন কৰিব আৰু পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ আপোনাৰ মনত থাকিব আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা শুভ সময় দুপৰীয়া 1 বজাৰ পৰা দুপৰীয়া 2:30 ভিতৰত শুভ সংখ্যা হিচাপে আছে 9 আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ ধনুৰাশি আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা স্বাভাৱিক দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ উপাৰ্জন আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব অৰ্থাৎ আজি আপুনি কিমান উপাৰ্জন কৰিছে আৰু কিমান খৰচ কৰিছে তাৰ ওপৰত চকু দি আগবাঢ়ি যোৱা উচিত আজি আপুনি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব অন্যথা আপুনি ইয়াৰ বাবে অনুশোচনা কৰিব লগা হ'ব পাৰে আজি আপুনি বন্ধু আৰু সহকৰ্মীসকলৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব আজিৰ দিনটোত আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব আৰু আপুনি হৃদয়ৰ পৰা মানুহৰ ভালৰ বিষয়ে ভাবিব কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে আজিৰ দিনটোত আপুনি কাকো আপোনাৰ মনৰ কথা নক'ব অন্যথা মানুহে ইয়াক আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সোণালী শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 11:30 ভিতৰত শুভ সংখ্যা হিচাপে আছে 6 আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ মকৰ ৰাশি আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা স্তব্ধ কাম সম্পূৰ্ণ কৰি তোলাৰ দিন হোৱা দেখা যাব আৰু আপোনাৰ ঘৰত অতিথি এজনৰ আগমনৰ বাবে আপুনি ব্যস্ত হৈ থাকিব পাৰে আজি আপুনি কিছু কামৰ বাবে অধিক দৌৰিব লাগিব আৰু তেতিয়াহে আপোনাৰ কামসমূহ সম্পূৰ্ণ হৈ উঠা দেখা যায় আৰু আপুনি আপোনাৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব আৰু আপোনাৰ দৰ দামত কাৰোবাৰ সৈতে কথা পাতক অন্যথা কাজিয়াৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ধূসৰ অথবা গ্ৰে কালাৰ শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 ভিতৰত শুভ সংখ্যা হিচাপে আছে 6 আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ কুম্ভ ৰাশি আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা ধন সম্পৰ্কীয় বিষয়ত আপোনাৰ ভাল দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ কামত অতি চিন্তা কৰি আগবাঢ়ি যোৱা উচিত আজিৰ দিনটোত আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ সৈতে আপুনি কোনো তৰ্ক কৰা পৰিহাৰ কৰিব লাগিব আৰু আপোনাৰ ভাই ভনীসকলে আপোনাৰ কামত আপোনাক সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱা দেখা যাব আৰু আপুনি আকস্মিক আৰ্থিক লাভালাভ লাভ কৰি সুখী হ'ব আৰু যদি আপুনি আপোনাৰ সন্তানক কোনো দায়িত্ব দিয়ে তেন্তে তাই ইয়াক পালন কৰিবলৈ চেষ্টা কৰিব আজি পৰিয়ালৰ এজন সদস্যৰ বিবাহ নিশ্চিত হোৱাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো সুখী হ'ব আৰু যদি আপুনি কাৰোবাক টকা পইচা ধাৰ দিছিল তেন্তে আপুনি ইয়াক ঘূৰাই লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা শুভ সময় সন্ধিয়া 8 বজাৰ পৰা সন্ধিয়া 10 বজাৰ ভিতৰত শুভ সংখ্যা হিচাপে আছে 4 আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি আজি হ'ল জুলাই মাহৰ 16 তাৰিখ মঙলবাৰ 2024 চন আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে
আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি লাভজনক দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধিৰ উৎসৱবোৰৰ প্ৰতিও তীক্ষ্ণ মনোযোগ দিব লাগিব। তেতিয়াহে আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হোৱা দেখা যায়। আজি আপুনি এনে এখন ঠাইত টকা পইচা বিনিয়োগ কৰিব য'ৰ পৰা আপুনি ভৱিষ্যতে লাভালাভ পোৱাৰ সম্ভাৱনা আছে। আৰু যদি আপুনি আপোনাৰ ভাগ্যৰ ওপৰত যিকোনো কাম কৰে তেন্তে আপুনি ইয়াত নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যাব। আৰু যদি আপুনি অংশীদাৰিত্বত যিকোনো কাম আৰম্ভ কৰিছে তেনেহ'লে অতি সাৱধান হ'ব লাগিব আৰু আপুনি প্ৰতাৰিত হ'ব পাৰে। আজি আপোনাৰ মনোযোগ ধৰ্মীয় কামত নিয়োজিত হৈ থাকিব, যাৰ বাবে আপোনাৰ বিশ্বাসযোগ্যতাৰ চাৰিওফালে বিয়পি পৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গ্ৰাহ নীলা। শুভ সময় সন্ধিয়া 5:30 পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ।